যত মহাজন সভা পৰম আনন্দ প্ৰকাশয় মহাভাগত নহন্ত যাৱে বেকত মহাভাগত নহন্ত যাৱে বেকত। সেই সভাসদ মহাভাগৱতত প্ৰতিষ্ঠিত পৰম সত্যৰূপ কৃষ্ণ তত্ত্ব আৰু যিজনে সেই কৃষ্ণৰূপ সত্যক মহাভাগৱতৰ জৰিয়তে অসমত প্ৰতিষ্ঠা কৰিলে, দেখুৱালে, সৃষ্টি কৰিলে, এই দুয়োজনৰ চৰণত প্ৰণাম জনাই লগতে আপোনাসৱ সমস্তজনৰ প্ৰতি সেৱা জনাই আমি সঞ্চালকৰ আসনত আমি গ্ৰহণ কৰিছোঁ আসন আৰু আপোনাসৱৰ একান্ত দিহা পৰামৰ্শ সহায় সহযোগিতা আশীষ কামনা কৰিছোঁ। সঞ্চালকৰ নিয়মমতে এই বিষয় যদিও ইতিমধ্যে 20 ভাষণৰে সমাপ্তি ঘটিছে, আমি সোমাই পৰিছোঁ, তথাপি 2-এটা বাক্যৰে আমি আমন্ত্ৰিত গৱেষণা পত্ৰ পাঠলৰ মাজলৈ সোমাই যাম। সেয়া বিষয় শংকৰদেৱ সৃষ্টি আৰু দৰ্শন। এয়া কাৰ সৃষ্টি ক'বলৈ আমাৰ আচলতে শক্তি নাথাকে। আমি চাওঁ যে আমাৰ সাধকসকলৰ, আমি কৈয়ে আছোঁ, কিন্তু আমাৰ সাধকসকলৰ যদি তেনেস্তৰৰ সাধনা নাথাকে, এইজন বিশ্বতে এক ব্যক্তিত্ব, বিৰল ব্যক্তিত্ব সম্পন্ন পুৰুষৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কে আচলতে আমি ক'বলৈ অপাৰগ। এটা ডাঙৰ কথা যে মহাপুৰুষ শংকৰদেৱে যি দি থৈ গ'ল তাৰ আঁৰত আছিল জীৱনৰ কি সাধনা। আমি যদি চাওঁ কেইটামান বিষয়ে তেখেতক অনুপ্ৰাণিত কৰিছিল আৰু তাৰ জৰিয়তেহে তেখেতে আগবাঢ়িছিল। প্ৰথম কথা যে সেই কনৌজৰ পৰা আহিছিল পৰিয়ালটি, সেই পৰিয়ালটিত উপজা এই সন্তানটি বিৰল এক মেধা জন্মগতভাৱে লৈ আহিছিল। দ্বিতীয় কথা, তেওঁ গৈছিল শংকৰদেৱ তীৰ্থ পৰ্যটনৰ উদ্দেশ্যে 2 বাৰ, আৰু যাওঁতে
সেই সময়ৰ সকলোবোৰ অনুপ্ৰাণিত অঞ্চললৈ আৰু পুৰুষসকলৰ ওচৰলৈ গৈ নিজে অভিজ্ঞতা অৰ্জন কৰিছিল। কেৱল অভিজ্ঞতাই নহয়, সমাজক চাইছিল। গতিকে অধ্যয়নজনিত পাণ্ডিত্য আছিল সেই মহেন্দ্ৰ অধ্যাপকৰ টোলৰ, যিখন দেশত মাধৱ কন্দলীৰ দৰে পণ্ডিত উপজিব পাৰে, ভাৰতবৰ্ষৰ প্ৰান্তীয় ভাষাতে নিজে এক অনুবাদ কৰাৰ যি বিৰল কৰ্ম সম্পাদন কৰিব পাৰে, তেনেকুৱা দেশৰ সেই এজন পণ্ডিতৰ টোলত শিক্ষা গ্ৰহণ কৰি ভাৰতৰ সকলোবোৰ শাস্ত্ৰ অধ্যয়ন কৰি গভীৰ পাণ্ডিত্য, এয়া অধ্যয়নজনিত পাণ্ডিত্য, যি পণ্ডা গুণ আহৰণ কৰিছিল। আৰু তীৰ্থ পৰ্যটনে আজিৰ দৰে যাতায়ত ব্যৱস্থা নাছিল, আহিলা একো নাছিল, কিন্তু আহৰণ কৰিছিল তেওঁ গভীৰ সমাজ চেতনা। আৰু তাৰ জৰিয়তে আমি যে কৈ আছোঁ ব্ৰজাৱলী ভাষা সাহিত্যত ব্যৱহাৰ কৰিছিল, তাৰ লগত বেছিকৈ অনুপান আছিল, তাত সমল আছিল মৈথিলী ভাষাৰ। তেতিয়া বংগৰ নহয়, মৈথিলী ভাষাইহে বেছিকৈ অনুপ্ৰাণিত কৰিছিল তেখেতক আৰু লৈ আহিছিল ব্ৰহ্মপুত্ৰ উপত্যকালৈ, তেখেতৰ উপজাথলীলৈ। আৰু এয়া যে শৰীৰৰ সাধনা কৰিছিল, সেই শৰীৰ সাধনা কৰিছিল যে আমি কওঁ, এই পতঞ্জলীৰ ৰাজযোগৰ কথা অলপ আগতে ওলাইছিল। কিন্তু এই পতঞ্জলী আছিল পুষ্যমিত্ৰৰ এজন ৰজা, শুংগ বংশৰ, তেওঁৰ পুৰোহিত, আৰু সেই পুৰোহিতজনে এই সাধনা কৰিছিল ৰাজযোগৰ। সেইকাৰণে আমি কওঁ পতঞ্জলীৰ ৰাজযোগ নহয়। প্ৰাচীন কালৰে পৰা অসমত কিন্তু এনেকুৱা যোগ সাধনা আছিল, অন্বেষণত বিচাৰি পাব। মহাপুৰুষ শংকৰদেৱ সেই সাধনাৰ এজন সেৱক আছিল। আৰু জন্মগতভাৱে শাসকৰ ক্ষমতা তেখেতে পাইছিল, কাৰণ ভূঞা বংশত উপজিছিল। গতিকে আমি চাম যে 5টামান অসাধাৰণ গুণেৰেহে শংকৰদেৱ এই বিপুল প্ৰতিভাৰ অধিকাৰী হ'ব পাৰিছিল। আৰু সেই প্ৰতিভাৰ জৰিয়তে শংকৰদেৱৰ সমস্ত সৃষ্টিৰাজি, যি আজি আমাৰ বিষয়, সেই সৃষ্টি পণ্ডিতসকলে ক'ব খুজিছে ভাৰতবৰ্ষৰ বহুত আছিল ধৰ্ম প্ৰচাৰক, কিন্তু অসমত শংকৰদেৱে যি দিছিল ভাৰতবৰ্ষৰ ক'তো সেয়া নোহোৱা নপজা ঘটনা। শংকৰদেৱে ইমান উচ্চ ব্যক্তিত্ব, কিন্তু সেই ব্যক্তিত্বক লুকুৱাই থৈ, যি শৈশৱকালতে সমস্ত শাস্ত্ৰ অধ্যয়ন কৰিব পাৰে, তত্ত্ব অনুধাৱন কৰে, কিন্তু গ্ৰন্থৰ মাজত পাণ্ডিত্য পাৰিধি বিচাৰি নাপায়, কাৰণ লক্ষ্য আছিল সাধাৰণ মানুহখিনি, অসমৰ মানুহখিনি। আৰু সেয়ে নাটকত সদায় আহ্বান জনাইছিল সেই সমজ্জা লোক, সামাজিক লোক। উদ্দেশ্য আছিল এইসকল, পণ্ডিতৰ কাৰণে নহয়। সেয়ে যি সমুদ্ৰৰ সাগৰত অৱগাহন কৰিছিল, লৈ সৃষ্টি কৰোঁতে সন্মুখত ৰাখিছিল সহজ সৰল মানুহখিনি। আৰু গুৰুত্বপূৰ্ণ এটা কথা চাব আপোনাসবে, মহাপুৰুষ শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিবলৈ ঠায়ে ঠায়ে গৈ থকা নাছিল কলৈকো, কিন্তু তেখেতৰ ব্যক্তিত্ব শুনি আৰু যিসকল আকৰ্ষিত হৈছিল, যে সেইসকলৰ মুখেৰে গুণানুকীৰ্তন শুনি শুনি মহাপুৰুষজনৰ ওচৰত শৰণাপন্ন হৈছিল। এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰতিবন্ধক আছিলতো, ৰাজগৃহৰ পৰা তেখেতৰ আগৰ ৰজাসকলে যি পাইছিল সুবিধা, শংকৰদেৱে পোৱা নাছিল। জীৱনৰে বিপন্ন আছিল, গ্ৰন্থ বুকুত সাৱটি গুচি গৈছিল, যাব লগা হৈছিল। কিন্তু এইখিনি কৰিবলৈ যাওঁতে
তেখেতে যি একান্ত জীৱন জোৰা অনলক সাধনা আছিল আৰু সেই ব্যক্তিত্বই সেই সাধনাত যিটো প্ৰভাৱ বিস্তাৰ কৰিছিল তাৰ জৰিয়তে অসমত এই বিশ্বৰ গ্ৰন্থৰাশি সৃষ্টি কৰিলে। এনেকুৱা এটা ধাৰা নাই, মনুষ্যৰ থাকিব লগা প্ৰতিভা নাই য'ত মহাপুৰুষ শংকৰদেৱৰ সঞ্জীৱনী স্পৰ্শৰে সেই স্পৰ্শিত হৈ উঠা নাই। আমি সেইখিনিৰ পুনৰাবৃত্তি নকৰোঁ। লগত আহিল দৰ্শনৰ কথা, সৃষ্টি আৰু দৰ্শন। পণ্ডিতসকলে বহুজনে ক'ব খোজে শংকৰদেৱে নিজে এটা দৰ্শন প্ৰতিষ্ঠা কৰি থৈ যোৱা নাই, কৈ থৈ যোৱা নাই। কাৰণ উদ্দেশ্যও নহয়, নাছিল মহাপুৰুষ শংকৰদেৱৰ যে দৰ্শন এটাৰ কথা গ্ৰন্থৰাজিত কৈ থৈ যাব। আমি আকৌ কৈছোঁ যে নাছিল এয়া পাণ্ডিত্য বাৰিধি প্ৰকাশ কৰাৰ কথা, সাধাৰণ মানুহৰ কাৰণে লিখিছিল। কিন্তু দুটামান কথা যদি কওঁ যে বেদান্তৰ অদ্বৈত তত্ত্ব বেদস্তুতিত এফাকি পদ আছে, তুমি সত্য ব্ৰহ্ম, কি আছিলে, তুমি সত্য ব্ৰহ্ম, আকৌ কৈ দিয়া, প্ৰমাত প্ৰকাশে জগত ইটো অসন্ত, জগততে থাকি এটা পাঠত থাকি আছে সেই থাকি তুমিও প্ৰকাশা অন্তৰ্যামী ভগৱন্ত। আৰু বেলেগ লাগেনে? এই বেদান্ত অদ্বৈত তত্ত্ব তাৰ লগত বিশ্ব ব্ৰহ্মাণ্ডৰ গভীৰ সম্পৰ্ক, যথাযথ সম্পৰ্ক, এই কথা ক'বলৈ ইয়াতকৈ বেলেগ উপমাৰ প্ৰয়োজন আছে নেকি? এই দৰ্শনটো তাতে প্ৰতিষ্ঠিত হৈ আছে। কৃষ্ণ এই সত্যক তেখেতে কৰিছিল লীলাবাদৰ জৰিয়তে, অদ্বৈত তত্ত্বক লীলাবাদৰ জৰিয়তে প্ৰকাশ কৰিছিল। হয়তো সেয়ে আমি ক'ব পাৰোঁ যে অদ্বৈত লীলাবাদ প্ৰচাৰ কৰিছিল, কাৰণ সকলোতে তেখেতৰ আৰাধ্য কিন্তু কৃষ্ণ। এই কৃষ্ণ আমি যাক হৃদয়ত স্থাপন কৰিবলৈ কৈছে আৰু সাধনাত তেওঁকেই ল'ব কৈছে, আৰু তেওঁৰ জৰিয়তে আমি পাইছোঁ সগুণ কৃষ্ণৰ উপাসনাৰ জৰিয়তে আমি নিৰ্গুণ কৃষ্ণ। গতিকে এই কথাখিনি যদি আমি চাওঁ তেতিয়াহ'লে এই লীলাবাদৰ জৰিয়তে তেখেতে অদ্বৈত তত্ত্বটো প্ৰতিষ্ঠা কৰি লৈ যোৱা নাইনে? যিয়েই নহওক শংকৰদেৱৰ এই দৰ্শন, এতিয়া অথনি শতচ্ছক দৰ্শনৰ কথা ওলাইছে, শৰৎ দৰ্শন হয় বেদান্তৰ পিছত, অৰ্থাৎ উপনিষদ 208খন ৰচনা হোৱাৰ পাছত যি উত্তৰ মীমাংসা বাদৰায়ণ ব্যাসে ৰচনা কৰিলে সেই হ'ল বেদান্ত ৰূপে স্বীকৃত হ'ল, আৰু সেই বেদান্তৰ সেই তত্ত্বই মহাভাগৱত পুৰাণত প্ৰতিষ্ঠিত হ'ল। আৰু মহাপুৰুষ শংকৰদেৱে সেই ভাগৱত সাধনাৰ মাজেৰে, সেয়ে অসমত শংকৰদেৱে যিখন প্ৰতিষ্ঠা কৰিলে সেইখন কেৱল ভাগৱত সমাজ। আজি সেইখন ভাগৱত সমাজলৈ আপোনাসৱ সেই ভাগৱতৰে অনুপ্ৰাণিত সমস্ত, গতিকে সেই ভাগৱত সমাজখনলৈ কৰিবলগীয়া আছে। খুব সুন্দৰকৈ আমাৰ প্ৰধান সম্পাদকজনে কৈ গ'ল যে দায়িত্ব আছে, কোনে ল'ব? আমি সকলোকে কওঁ, আমি ক'ব খুজিছোঁ, এই সভাতে আহ্বান জনাব খুজিছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটি অসমৰ শ্ৰেষ্ঠ অনুষ্ঠানেই এই দায়িত্ব আচলতে ল'ব লাগিব। ইতিমধ্যে যি লৈছে সেয়া যথেষ্ট নহয়, আৰু বহু ল'বলগীয়া আছে। আৰু নহ'লেনো আজি আমাৰ অসমৰ সকলোতে অসমৰ মানুহ বিভ্ৰান্ত, অসমৰ জনসমষ্টি বিভ্ৰান্ত, শুদ্ধ পথ কোনটো? অথচ 550 বছৰৰ আগতে এটা শুদ্ধ পথ দি থৈ গৈছিল। যুগান্তৰত সংঘাত আহিল, স্বাভাৱিক। আমি এই সভাখনৰ মোৰ কথাখিনি মই ক'বলৈ সেই উদ্দেশ্যেৰেহে আহিছিলোঁ যে এই দায়িত্ব আপোনাসৱে ল'ব লাগিব। এখন নিৰ্মল ভাগৱত সমাজ আপোনাসৱে ৰচনা কৰি আছে, গতিকে সেই সমাজখনৰ
কথা সমাজখনক শংকৰদেৱৰ চিন্তা চৰ্চাৰে দৰ্শনৰ প্ৰাসংগিকতাৰে আপোনালোকে আগবঢ়াই নিব। আমি চাওঁ মাননীয় চাৰিজন গৱেষকে কি পালে, কি চাইছে তেখেতসকলে। চাৰিটা গুৰুত্বপূৰ্ণ কিন্তু বিষয়, পৰ্যাপ্ত নহয়। আচলতে এই বিষয়টো দুজনকৈ আলোচনা হ'ব লাগিছিলে, 100-200 পেপাৰ আহিব লাগিছিল। নৱপ্ৰজন্মই কেনেকৈ চাইছে এই বিষয়ক, তাকে আমি এই চাৰিজন মাননীয় অতি সমাজত বা সামাজিকভাৱে উচ্চ পদস্থ যি চাৰিজন গৱেষক আমি তেখেতসকলক পালোঁ। আপোনালোকে শুনিব। সময়লৈ চাই আমি মাথোন তেখেতসকলক অনুৰোধ জনাইছোঁ। মাননীয় আমাৰ অধ্যক্ষ মহোদয় ডাঙৰীয়াৰ লগতো পাতিছোঁ, আমি 10 মিনিটকৈ সময় দিম, 40 মিনিট সময় লাগিব। মাজত প্ৰশ্ন উত্থাপনৰ অৱসৰ নাথাকিব, কাৰণ আলোচনাটো একে শেষত দিয়া হৈছে। পত্ৰখিনি পাঠক আমি এইখিনি কথাকে কৈ সঞ্চালকৰ আসন আমি তাত বহিছোঁ। আপোনাসৱৰ পুনৰ সহায় সহযোগিতা কামনা কৰিছোঁ।